টোটেল আমাৰ এতিয়া শিৱসাগৰত 13টা এপিচেণ্টাৰ ঘোষণা হৈছে। তাৰে প্ৰায় 10খনমান ফাৰ্মত কালিং হৈছে আৰু ইতিমধ্যে আজি যিকেইটা ৰিপৰ্ট আহিছে বুলি আমি অৱগত হৈছোঁ, সেইকেইখন ফাৰ্মত প্ৰায় 300-400কৈ গাহৰি আছে। গতিকে সেইখিনিও হয়তো এই 2 এদিনতে এইখিনি যিখিনি নিয়ম আছে, নীতি নিয়মৰ মাজেদি এইখিনি নিধন কৰি পুতি ৰখা হ'ব। গতিকে এইটো এটা আমাৰ পালকসকলৰ কাৰণে মানে এটা বৃহৎ ক্ষতি। ইয়াক মানে আকৌ এইটো অৱস্থা পাবলৈ আমাৰ যথেষ্ট দিন বা যথেষ্ট আকৌ মানে অৰ্থ ব্যয়, সময় ব্যয় কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত আমি পোনপ্ৰথমতে যেতিয়া আৰম্ভণি হয় সেই মুহূৰ্ততে আমি তাক নিঃশেষ কৰিবৰ কাৰণে বিভাগক দাবী জনাই আহিছোঁ বছৰ ধৰি। কিন্তু যিখিনি কাৰ্যব্যৱস্থা তেওঁলোকে আন্তৰিকতাৰে ল'ব লাগে সেইখিনি আমি লোৱা দেখা নাই। যেতিয়া জুইকুৰা দপদপকৈ জ্বলি উঠে তেতিয়া কিছু কাৰ্যব্যৱস্থা লৈছে। জ্বলি উঠাৰ পিছত মানে ইয়াক পটককৈ নোমোৱা ইমান সহজ নহয়। গতিকে সেই আৰম্ভণিতে আমি যদি ইয়াক নিঃশেষ কৰিব পাৰোঁ, এই কথাখিনি আছে। বিশেষকৈ আমাৰ পালকসকলৰ যথেষ্ট ভুল আছে। বহিৰাজ্যৰ গাহৰিৰ পৰা বেমাৰটো বিয়পিছে বুলি আমাৰতো এটা যিটো আছে সেই সন্দেহটো ইতিমধ্যে প্ৰমাণিতও হৈছে। বহিৰাজ্যৰ গাহৰিত ইতিমধ্যে ASF পোৱা গৈছে। সেই গাহৰি আপোনাৰ ৰেলৰ পৰা পেলাই গৈছিলে বৰপেটাত আজি প্ৰায় 4 মাহমান আগতে, আৰু তাৰ পৰাই বেমাৰটো আৰম্ভ হৈছিলে কামৰূপ গ্ৰাম্যত। বৰপেটাতো ঠিক তেনেকৈ ৰাস্তাৰ কাষত গাহৰি পেলাই থৈ গৈছিলে বহিৰাজ্যৰ গাহৰি। সেই গাহৰিৰ পৰা বেমাৰটো আৰম্ভণি বুলি সেইটো আমাৰ এটা ধাৰণা। লগতে আমাৰ বিভিন্ন প্ৰান্ততো যিহেতু ASFটো আছেই ভাইৰাছটো, গতিকে যিকোনো মুহূৰ্তত যিকোনো জেগাত ই উৎপত্তি হ'ব পাৰে, আৰম্ভ হ'ব পাৰে। গতিকে সেই থলীতে যদি তাক নিঃশেষ কৰিব পাৰি আৰু যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি লোৱা নহয় আচলতে। আমাৰ পালকসকলৰ ভুল আছে। তেওঁলোকে ভাবে যে কম গাহৰি এইকেইটাতো ডিপাৰ্টমেণ্টক দিওঁতে ৰিপৰ্ট আহোঁতে কালিং কৰোঁতে একো নাপাম, গতিকে বিকি দিওঁ। লগে লগে তেওঁলোকে বিকি দিয়াৰ এটা প্ৰৱণতা আছে, যিহেতু ক্ষতিপূৰণটো কম। গতিকে বিকি দিয়াৰ লগে লগে সেই বেমাৰটো বনজুইৰ দৰে বিয়পি যায়। আৰু এনেকুৱা হৈছে আমাৰ এই অঞ্চলত, বিশেষকৈ আমাৰ শিৱসাগৰত এতিয়া প্ৰায় আপোনাৰ আমাৰ 60 টন দানা দৈনিক বিক্ৰী আছে, গাহৰি দানা। অৰ্থাৎ শিৱসাগৰত আমি অনুমান কৰিব পাৰোঁ 40-50 হাজাৰ গাহৰি আছে। 40-50 হাজাৰ গাহৰি থকা এটা অঞ্চলত কিমান ভয়ংকৰ ৰূপত বিয়পিছে। এনেকুৱা হৈছে আপুনি দৰিকা নদীৰ কাষেদি যাব নোৱাৰে, মুখত ৰুমাল লৈ যাব লাগে। মানুহৰ উপায়বিহীন হৈ মানুহে নদীত পেলাইছে, বা কিছুমানে জানি বুজিও গাঁত খানি পোতা খৰচা আছে, তাতকৈ নদীত পেলাই দিয়া ভাল, এনেকুৱা মানসিকতা থকাৰ কাৰণেই আমাৰ বেমাৰটো বিয়পি গৈছে। দিচাং নদী আৰু দিখৌ নদীত অহৰহ গাহৰি উপঙি গৈ আছে। এইখিনি আমাক ৰাইজে অৱগত কৰি আছে বিভিন্ন প্ৰান্তৰ পৰা। ইয়াৰ উপৰিও আপোনাৰ ডাঙৰ আমাৰ সমস্যাটো হ'ল যিটো কেঁচা মাংস। কেঁচা মাংসৰ বজাৰখন তৎক্ষণাত বন্ধ হ'ব লাগে, কিন্তু আমাৰ ইয়াত মানে কোনেও কাৰো কথা নুশুনে। প্ৰশাসনে যেতিয়া এটা বন্ধৰ নিৰ্দেশনা দিলে, আচলতে চেম্পুলেই নিদিয়ে বহুতে। চেম্পুল নিদিয়াৰ কাৰণে নিৰ্দেশনাটো দিবলৈ দেৰি হ'ল, আৰু দেৰি হোৱাৰ পিছতো যেতিয়া নিৰ্দেশনা দিয়ে তাৰ পিছতো 15 দিনমানলৈকে তেখেতসকলে মানে বজাৰ বন্ধ কৰা নাছিলে, মাংস বিকিয়ে আছিলে। বহুত কষ্ট কৰি আমি সংগঠনৰ তৰফৰ পৰা প্ৰশাসনৰ লগত লাগি শেষত এতিয়া বজাৰখন বন্ধ হোৱা হৈছে, মাংসৰ বজাৰখন। কিন্তু তেতিয়ালৈ বিশদভাৱে বিয়পি পৰিছে। এই মুহূৰ্তত মানে এনেকুৱা হৈছে, আঙুলি মূৰত লিখিব পৰা কেইখনমান ফাৰ্মহে আমাৰ চকুৰ আগত ভাঙি আছে। বাকী সকলো ফাৰ্মত যে ৰোগ লাগিছে, মৰি আছে বা মৰি শেষ হৈছে আমি অৱগত। গতিকে এইটো বৃহৎ লছ। হয়, এতিয়ালৈকে শিৱসাগৰত বহু জেগাত প্ৰায় গোটেইকেইটা ব্লকতে কালিং হৈছে। মই যোৱা পৰহি এই বেতবাৰী অঞ্চলৰে দগাঁও আৰু চেণ্ট্ৰেল বেতবাৰী, তাতে আমি 3খন ফাৰ্ম যোৱা পৰহি কালিং কৰিছোঁ। 133টা গাহৰি। তাতে বিভিন্ন ধৰণৰ প্ৰত্যেকটো ষ্টেজৰ মানে এজৰ গাহৰি আছে, সৰু পোৱালিৰ পৰা একেবাৰে ডাঙৰলৈকে আছে, গাভিনী আছে, সকলোখিনি আছে। মানে গ্ৰোৱাৰ আছে, ফিনিচাৰ আছে, গোটেইখিনি গাহৰিয়ে আছে। এতিয়া কি হৈছে, আপোনাৰ নিৰ্দেশনা অনুসৰি SOP অনুসৰি পজিটিভ ওলোৱাৰ লগে লগে আমি কালিং কৰিবই লাগিব, যিহেতু এইটো আপোনাৰ আফ্ৰিকান স্বাইন ফিভাৰ। এইটো নন জুনটিক আৰু হাইলি ইনফেকচিয়াছ ডিজিজ। গতিকে কি হয়, আমি সেইখিনি গাহৰি মাৰি দকে 6 ফুটতকৈও বেছি পাৰিলে দকে গাঁত খান্দি আমি যদি প্ৰপাৰলি ব্লিচিং পাউডাৰ, চূণ ইত্যাদি দি নুপুতো, তেতিয়া তাৰ পৰা আকৌ ইনফেকশ্যনটো খুচৰাৰ চান্স আছে। আৰু লগতে কি হয়, এখন ফাৰ্ম যদি ঘোষিত হৈছে এপিচেণ্টাৰ হিচাপে বা পজিটিভ ওলাইছে, তাৰ পৰা যিটো 1 কিলোমিটাৰ ৰেডিয়াছ আমি ইমেজিন কৰিম, তাৰ ভিতৰত যিমান ফাৰ্ম আহিব সেই গোটেইখিনিকো কালিং কৰিব লাগে। আজি আমি য'ত এতিয়া উপস্থিত আছোঁ, সেই ফাৰ্মখন সেই ধৰণে, তাৰমানে এপিচেণ্টাৰৰ পৰা পৰহি 3খন ফাৰ্মৰ উইদিন 1 কিলোমিটাৰ অহাৰ কাৰণে আমি আজি এইখনত কৰিবলৈ আহিছোঁ, আমাক অনাৰে জনালে, লগতে আমাৰ গাঁও প্ৰধানেও জনালে। এতিয়া কি হয়, আমি যেতিয়া কালিং কৰিম বা মাৰিম, সেইটো ইলেক্ট্ৰিকেল ষ্টানাৰ আছে আমাৰ, সেইটো দি পেলাই আমি কৰিম। পেইনলেছ ডেথ হয়। গতিকে কৰোঁতে আমি গোটেইখিনি প্ৰত্যেকটো গাহৰিৰে আমি জুখি পেলাই লেংথ, ব্ৰেথ এইখিনি জুখি বডি ৱেইটটো উলিয়াম। এজ ৱাইজো আমি ফৰ্ম ফিল আপ কৰিম। এটা ফৰ্মেট আছে, গোটেইখিনি আমি সেইধৰণে ফিল আপ কৰি পেলাই জমা দিম। তাত এই ধৰক 15 কেজিৰ তলৰ যিখিনি ওলাব পোৱালি, সেইখিনিৰ কাৰণে এটাৰ বিনিময়ত আপোনাৰ 2200 টকাকৈ পাব। দেন নেক্সট আপোনাৰ 15 পৰা 40 কেজি হ'লে আপোনাৰ 4800। তেনেধৰণে কেটেগৰী ৱাইজ মেক্সিমাম
এবভ 100 কেজিও যদি হয় 2 কুইণ্টেলো যদি হয় কিন্তু সেইটো 15,000হে পাব তো সেই অনুসৰি তেওঁলোকে আমি ফাইলটো আমাৰ ৰিভিউ ছাৰে ডিচি ছাৰৰ পৰা ফৰৱাৰ্ড কৰাব দেন ষ্টেটলৈ যাব দেন ষ্টেটৰ সেইখিনি একৰ্ডিংলি হয়তো 3 মাহ লাগিব পাৰে 4 মাহ লাগিব পাৰে আৰু মেবি সোনকালেও হ'ব পাৰে যিহেতু এবাৰ বেছি হৈছে ডাইৰেক্টৰ ছাৰহঁতে কেনেকে ধৰণে গুৱাহাটীত সেইখিনি আৰু প্ৰচেছ কৰে সেইখিনি বিষয়ে মই ক'ব নোৱাৰিম আমি আমাৰ কামখিনি আৰু নিয়াৰিকে কৰিবলৈ চেষ্টা কৰিম সিমানেই মোৰ নাম শ্ৰী মৃদুল বুঢ়াগোহাঁই মোৰ আজি দুখন ফাৰ্মত এখন আছিলে ব্ৰিডিং আৰু এখন আছিলে ফেটেনিং ফাৰ্মত মোৰ এতিয়া সোৱাইন ফিভাৰ লগাৰ কাৰণে মোৰ এতিয়া 60টাতকৈ বেছি গাহৰি মোৰ লোকচান হ'বলৈ সন্মুখীন হৈছে এই সন্মুখীনৰ এতিয়া আমি এইটো চৰকাৰক এতিয়া এই কাৰণে দাবী কৰিছোঁ যে আমাৰ অকণমান যেন সহায় কৰে মোৰতো এতিয়া এবভ 100 কেজি ওপৰতো আজি প্ৰায় 25-30টা গাহৰি আছে 100 কেজি গাহৰি হৈ যাব আপোনাৰ 16-17 লাখ টকা মোৰ লোকচান হৈছে সেই লোকচানৰ যেন ক্ষতিপূৰণ চৰকাৰে মোক আদায় দি অলপ হ'লেও সহায় কৰি আকৌ যাতে মই ফাৰ্মখন ভালকৈ গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে বিনম্ৰ অনুৰোধ জনালো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত